মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই এটা খেল খেলিবলৈ বিচাৰিম। সেই খেলটোৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লিষ্টেনিং কেপাচিটি আৰু কনচেণ্ট্ৰেট আমাৰ কিমান আছে সেই কথাটো আমি উলিয়াবলৈ চেষ্টা কৰিম। গতিকে খেলটোৰ কি হ'ব, আমি দুটা দলত ভাগ কৰি লৈছোঁ, ল'ৰাখিনি এটা দল আৰু ছোৱালীখিনি এটা দল। মই এগৰাকী ল'ৰাৰ ফালৰ পৰা এগৰাকী ক'ম আৰু ছোৱালীৰ ফালৰ পৰা এগৰাকী এটা বাক্য তেওঁক চিন্তা কৰিবলৈ ক'ম, আৰু সেই বাক্যটো মনে মনে আনগৰাকী ছাত্ৰী বা ছাত্ৰৰ কাণত আনে নুশুনাকৈ কৈ দিব, আৰু তেওঁ আন এগৰাকীলৈ তেনেকৈ গৈ শেষলৈকে সেইটো চলি যাব। বুজি পাইছা নহয়? তুমি এটা এনেকুৱা কম শব্দৰে নহয়, দীঘলীয়া বাক্য ক'বা, চিন্তা কৰা। তুমি এটা দীঘলীয়া বাক্য চিন্তা কৰা, যিটো বাক্য সকলোৰ কাণে কাণে ক'ব পাৰা। সময় 2 মিনিট দিছোঁ। যোগ্যতাই এটা বাক্য ক্ৰিয়েট কৰিব, যিটো বাক্য আনৰ কাণলৈ গুচি যাব। 2 মিনিট সময় দিছোঁ। আৰু বাকীসকলে তেওঁ কাণত বেলেগৰ আগত কোৱাৰ সময়ত তোমালোকে বাকীসকলে কাণত হাত দিবা, কাৰণ বাইচান্স ৰেডি? 2 মিনিট আগত হ'ল? হ'ল? অ'কে, ষ্টাৰ্ট। যোগ্যতাই যিটো বাক্য চিন্তা কৰিছে, এতিয়া এখন এখনকৈ কাণি পকৰাই কাষলৈকে যাব লাগিব, কাটিব লাগিব, কাণত ধৰিব। তাৰ যদি মন যায় দিলে কি খুলি আছে নুখুলে তাক দিয়া নাই। কি ভাল পাইছে মৰমক মন কৰিছে খুলিছে নাই কৰি নাহিলে। এনেকে যিটো ভগাই দিয়ে, মানুহে মানুহক ভগাই নিদিয়ে, মানুহে নিজে নিজে ভাগ ভাগ হৈ কি লয় থাকে। আৰু এই থকাৰ কাৰণটো হ'ল কি বোলে, কলিতাই ধৰা নাই প্ৰকৃতিৰ কথা। মানে কিয় মানে কি, মাটিৰ গুণাগুণৰ ওপৰত, মাটিৰ বৈশিষ্ট্যৰ ওপৰত মানুহবিলাকে নিজে নিজে ভাগ হৈ কি কৰে থাকে বা থাকিবলৈ বাধ্য হয়। এখন নদীৰ পাৰত পলসুৱা মাটি আছে, তাত চব খেতি বাতি